মইতো আশা ৰাখিছোঁ যে পেচেণ্ট যাতে নাহে, কাৰণ পেচেণ্ট অহাটো আমাৰ কাৰণে ভাল খবৰ নহয়, পেচেণ্ট নহাটোৱে ভাল খবৰ। যাতে কম যাতে পেচেণ্ট যাতে ইয়াতে আহে সেইটোৱে আশা ৰাখিছোঁ। সমগ্ৰ ভাৰতবৰ্ষতে দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2019 চনৰ পৰা মানুহে যাতে বিনামূলীয়াকৈ যাতে ডায়েলিচিছ কৰিব পাৰে তাৰ কাৰণে এক বিশেষ মিছনৰ ব্যৱস্থা কৰিছিলে। আৰু সেই মিছনৰ অন্তৰ্গত আমাৰ এতিয়ালৈ অসমত প্ৰায় 25,000 মানুহক ইতিমধ্যে ডায়েলিচিছ কৰিছে। এজন মানুহে যিহেতু ডায়েলিচিছ কৰিলে যিহেতু প্ৰায় 25ৰ পৰা 30 বাৰ কৰিব লাগে, আৰু সেইটো যদি হিচাপ কৰা চায় তেতিয়াহ'লে প্ৰায় 7 লাখ ছেছন, তাৰমানে 7 লাখতকৈ অধিক ডায়েলিচিছ সমগ্ৰ অসমত হৈছে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত। আৰু এইখিনি কৰিবলৈ যাওঁতে কোনো ধৰণৰ টকা পইচা দিয়াৰ কোনো প্ৰয়োজন নাই, ফ্ৰী অফ কষ্ট। আৰু সম্পূৰ্ণ যিমানখিনি খৰচ সেই খৰচখিনি আমাৰ ভাৰত চৰকাৰে NHMৰ জৰিয়তে যি আমাৰ ৰাষ্ট্ৰীয় মিছন আছে স্বাস্থ্য মিছন, সেই স্বাস্থ্য মিছনে আমাৰ যি এপ'লো ডায়েলিচিছ বুলি যিটো অৰ্গেনাইজেশ্যন আছে সেই অৰ্গেনাইজেশ্যনৰ লগত টাই আপ কৰিছে আৰু সম্পূৰ্ণভাৱে তেওঁলোকে চোৱা চিতা কৰি আছে। সমগ্ৰ অসমৰ লগতে আমাৰ অভয়পুৰীতো 9খন বিচনা ইতিমধ্যে আজি আমি ডায়েলিচিছৰ কাৰণে ৰেডি কৰিলোঁ। আৰু ইয়াতে প্ৰতিদিনে আমি প্ৰায় 3জনকৈ পেচেণ্ট এখন বেডত, তাৰমানে সৰ্বমুঠ 9জন ব্যক্তিক ডায়েলিচিছ কৰিব পৰা যাব এই অভয়পুৰীৰ এইখন হস্পিটেলতে। এতিয়া দিনক দিনে যিহেতু কিডনীৰ বেমাৰটো বাঢ়ি গৈছে, আৰু কিডনীৰ বেমাৰ বাঢ়ি গ'লে প্ৰাৰম্ভিক পৰ্যায়ত তেওঁক আমি ডায়েলিচিছ কৰাৰ প্ৰয়োজন হৈ পৰে। আৰু ডায়েলিচিছৰ পিছত বহুত ব্যক্তিয়ে ভাল পায়, যিবোৰ ক্ৰিটিকেল কেছ সেইবোৰ হয়তো কিডনী ট্ৰেন্সপ্লেণ্ট কৰিব লাগে। যি কি নহওক, মই ভাবোঁ যে এইটো এটা ডাঙৰ এটা সকাহ এটা হৈছে, কাৰণ মানুহে আগতে গুৱাহাটী মেডিকেলত যাবলগীয়া হৈছিলে, পৰৱৰ্তী সময়ত বৰপেটা মেডিকেলত যাবলগীয়া হৈছিলে। বৰপেটা মেডিকেলতো প্ৰতিদিনে 35জনকৈ মানুহ ডায়েলিচিছ কৰে। যেতিয়া আমি কেতিয়াবা ডায়েলিচিছৰ কাৰণে ফোন কৰিলে আমাৰ খবৰ আহে কি যে নহয়, এতিয়া বুকিং আছে, আপোনাৰ মানে 240 নম্বৰত পৰিছে বা 241 নম্বৰ। কিন্তু ডায়েলিচিছ যিহেতু এটা সময় থাকে, সেই সময়ৰ ভিতৰত যদি ডায়েলিচিছটো যদি কৰা নাযায় তেতিয়াহ'লে ইনফেকশ্যন হোৱাৰ চান্স থাকে। সেইকাৰণে যথোপযুক্ত সমগ্ৰ অসমৰ, ভাৰতৰ লগতে অসমতো এই ডায়েলিচিছ চেণ্টাৰসমূহ কাম চলি আছে। আজি এইটো আমি উদ্বোধন কৰিছোঁ। মই ভাবোঁ অভয়পুৰী অঞ্চলৰ যিসকল ডায়েলিচিছৰ কাৰণে পেচেণ্ট, সেই পেচেণ্টৰ কাৰণে ডাঙৰ এটা সকাহ বুলি ভাবোঁ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেখেতে যিহেতু পূৰ্বে স্বাস্থ্যমন্ত্ৰী আছিলে, এই তেতিয়াৰ পৰাই ইনিচিয়েটিভটো লৈছিলে অসমত, যাৰ কাৰণে আজি বিস্তাৰিতভাৱে আমাৰ বঙাইগাঁৱত যেনেকুৱাকৈ আছে, আমাৰ ঠিক অভয়পুৰীতো হ'লগৈ। ঠিক তেনেকৈ প্ৰতিটো হস্পিটেলত যদি আগন্তুক দিনত কৰিব পৰা যায়, যিহেতু কিডনীৰ পেচেণ্ট বাঢ়ি আহিছে, গতিকে এইটো লৈ পেলাই ভাৰত চৰকাৰে বা বিশেষকৈ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি চিন্তা চৰ্চা কৰিছে মানুহৰ স্বাস্থ্য সন্দৰ্ভত, অকল ডায়েলিচিছৰ ক্ষেত্ৰতে নহয়, আয়ুষ্মান ভাৰতৰ জৰিয়তে যিহেতু তেওঁলোকক ভাৰত চৰকাৰে বিভিন্ন ধৰণৰ সকাহ দিছে, এইটো 1734 টকাকৈ যি পে'মেণ্ট দিয়া হয়, এইটো ভাৰত চৰকাৰে পোনপটীয়াকৈ এপ'লো ডায়েলিচিছক পে'মেণ্টবোৰ দিব। সম্পূৰ্ণ চৰকাৰী খৰচতে এইটো কৰা হৈছে। মইতো আশা ৰাখিছোঁ যে পেচেণ্ট যাতে নাহে, কাৰণ পেচেণ্ট অহাটো আমাৰ কাৰণে ভাল খবৰ নহয়, পেচেণ্ট নহাটোৱে ভাল খবৰ। যাতে কম যাতে পেচেণ্ট যাতে ইয়াতে আহে সেইটোৱে আশা ৰাখিছোঁ। আমাৰ 9জন ইতিমধ্যে অনলাইন আমাৰ ৰেকৰ্ড কৰিছে। এতিয়া যদি কোনোবা পেচেণ্ট আছে আমি নিশ্চিত ৰূপত আজিৰ পৰা কৰিব পৰা যাব।